মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠান সম্পন্ন। মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত আজি নৱনিৰ্বাচিত সমিতিৰ দায়িত্বভাৰ গ্ৰহণ আৰু শপত গ্ৰহণ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সংগঠনটোৰ শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত নৱনিৰ্বাচিত বিষয়ববীয়াসকলে সংগঠনৰ লক্ষ্য উদ্দেশ্য বাস্তৱায়ন সংকল্পেৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। অনুষ্ঠানত সদৌ অসম ট্ৰাইবেল সংঘৰ উপসভাপতি তথা মুখ্য আহ্বায়ক পোহেশ্বৰ বৰদলৈয়ে শপত বাক্য পাঠ কৰাই নৱনিৰ্বাচিত সমিতিখনক দায়িত্বভাৰ অৰ্পণ কৰে। সভাপতি ৰাজু পাটৰ আৰু সাধাৰণ সম্পাদক অক্ষয় বাংঠাইৰ নেতৃত্বত গঠিত 21জনীয়া সমিতিখনে সংগঠনৰ সাংবিধানিক নীতি আদৰ্শ অক্ষুণ্ণ ৰখাৰ লগতে জনজাতীয় সমাজৰ অধিকাৰ ঐক্য আৰু সামগ্ৰিক কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। অনুষ্ঠানত মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ শতাধিক সদস্যৰ লগতে সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সমিতিৰ একাধিক বিষয়ববীয়াও উপস্থিত থাকে। উপস্থিত অতিথিসকলে নৱনিৰ্বাচিত সমিতিখনক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ আহ্বান জনায়। সভাত সংগঠনটোৰ ভৱিষ্যত কৰ্মপন্থা, সাংগঠনিক ভেটি সুদৃঢ়কৰণ আৰু জনজাতীয় সমাজৰ সৰ্বাংগীন উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উৎসাহ উদ্দীপনা আৰু সাংগঠনিক ঐক্যৰ বাৰ্তা কঢ়িয়াই অনা এই শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সামৰণি পৰে। আজি এই অনুষ্ঠানটো হৈছে এনেকুৱা এটা দিন আছিল আমাৰ। আজি যিখন পুৰণা কমিটি আছিল আমাৰ মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ প্ৰণৱজ্যোতি মছনৰ নেতৃত্ব আছিল। সাংবিধানিকভাৱে তেওঁলোকে 3 বছৰ মূৰত অধিৱেশন পাতিব লাগে। তেওঁলোকে 3 বছৰ বাদেই কথা 9টা বছৰ ধৰি দিলে। দিয়াৰ পিছত আমাৰ এই প্ৰাথমিক সমিতি প্ৰায় 42খন সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ ওচৰত আবেদন দিলে। কেন্দ্ৰীয় সমিতিক গোচৰ দিলে যে আমাৰ যিখন মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সমিতি আছে 9টা বছৰ অধিক্ৰম কৰাৰ পিছতো অধিৱেশন পতা হোৱা নাই, গতিকে অধিৱেশনখন ইমিডিয়েটলি আপোনালোকে ব্যৱস্থা কৰি দিব লাগে। এই ধৰণে বহুবাৰ প্ৰতিবাদ 8টা মাহ কাল যুঁজি লাষ্টত গৈ তেওঁলোকে কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি পেলাই অধিৱেশনৰ ডেট ঠিক কৰিলে। সেই ডেটটো আছিলে জুন মাহৰ মে' মাহৰ 9-10 তাৰিখে তেওঁলোকে কি কৰিলে, প্ৰণৱজ্যোতি মছনে তেখেতৰ নিজা গৃহত বুলি ক'ব লাগিব, সেইটো হৈছে থেকেৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত 2দিনীয়া কাৰ্যসূচীয়ে তেওঁলোকে অধিৱেশন পাতিবৰ কাৰণে যোজা কৰিলে। আৰু সেই অধিৱেশনত আমাৰ প্ৰায় 42টা প্ৰাথমিক সমিতিয়ে তাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। কিন্তু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ আছিল যে পুৰণা যিবিলাক প্ৰাথমিক সমিতি আছে এই সমিতিবিলাকক লৈ আপোনালোকে অধিৱেশনখন অনুষ্ঠিত কৰিব লাগিব। তেওঁলোকেও ভংগ হোৱা নাই, আপোনালোককো আমি ভংগ কৰা নাই, গতিকে আপোনালোকে তেনেধৰণে অধিৱেশনখন পাতিব। এই নিৰ্দেশটো দিয়া হৈছিল, তেওঁলোকে কিন্তু অমান্য কৰিলে। ময়মতালিভাৱে তেওঁ কি কৰিলে, মনে সজা কেইটামান সমিতি গঠন কৰি তেওঁ অধিৱেশনখন পাতিবলৈ চেষ্টা কৰিছিল। আমি তেতিয়া আলোচনা কৰিলো যে আমাৰ 42টা যে আছে প্ৰাথমিক সমিতি 42টা সমিতি আমি আলোচনা কৰিলো, নহয় আমিও তাত অংশগ্ৰহণ কৰিব লাগিব আৰু পঞ্জীয়ন কৰি আমি প্ৰতিনিধিত্ব কৰিম। দুৰ্ভাগ্যবশতঃ আমাৰ 42টা প্ৰাথমিক সমিতিয়ে তালৈ গ'ল, কিন্তু তেওঁলোকে পঞ্জীয়নভুক্ত নকৰিলে। যাৰ ফলস্বৰূপে তেওঁলোকে সেইদিনাখন প্ৰথম যিটো আছিল আৰু প্ৰতিনিধি বৈঠক, মূল প্ৰতিনিধি সভাখনে তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰিলে, কাৰণ কোনো প্ৰাথমিকৰ পৰা তেওঁলোকে তাত প্ৰতিনিধিত্ব নকৰিলে। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।